মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰী স্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত, য'ত ফেব্ৰুৱাৰী 6, 7, 8 তাৰিখে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে মোৰ ওচৰত মাইনা আছে, মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ। এয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পতাকা বেদী। আৰু ইতিমধ্যে দেখা পাইছে যে এক ব্যতিক্ৰমী ধৰণে এই পতাকা বেদী তৈয়াৰ কৰাত ইতিমধ্যে ইয়াৰ যিসমূহ কমিটি সেইসকল তেওঁলোক ব্যস্ত হৈ পৰিছে। ইতিমধ্যে পতাকা বেদী প্ৰায় 130 ফুট দৈৰ্ঘ্যৰ এই এখন নাও সদৃশ এই পতাকা বেদী তেওঁলোকে তৈয়াৰ কৰিছে, য'ত নেকি তেওঁলোকে সম্পূৰ্ণ কাঠ ব্যৱহাৰ কৰিছে। আৰু ইতিমধ্যে পতাকা বেদী নিৰ্মাণৰ বাবে তেওঁলোক প্ৰায় 1.5 মাহ ধৰি এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেওঁলোক ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আমাৰ লগতে আছে পতাকা বেদী নিৰ্মাণ কমিটিৰ বিষয়ববীয়াসকল। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিন্তু এটা কথা ক'ব লাগিব নিউজ লাইভৰ দৰ্শকসকলে যে প্ৰায় 1000ৰো অধিক কিউবিক কাঠ ইতিমধ্যে এই পতাকা বেদী তেওঁলোকে ব্যৱহাৰ কৰিছে বৰ্তমানলৈকে। আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো আৰু কাঠৰ প্ৰয়োজন হ'ব পাৰে। মই পোনে পোনে বিষয়ববীয়াৰ কাষত যাব বিচাৰিছোঁ। আপুনি সভাপতিৰ দায়িত্বত আছে নিৰ্মাণ কমিটি, কেনেকুৱাকৈ আচলতে এই ব্যতিক্ৰমী আচলতে চিন্তাটো আপোনালোকৰ মনলৈ আহিলে? কৃষ্ণ জয়গুৰু সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই বৃহৎ তথা মহান অনুষ্ঠানটি আমাৰ পতাকা বেদী নিৰ্মাণ আৰু পৰিচালনা উপসমিতিৰ আমাক দায়িত্ব অৰ্পণ কৰিলে আমাৰ সম্পাদক পৰমানন্দ কলিতা, আমি কৰুণা শইকীয়া। এই ভাগ মানে আমাক এনেকুৱা কথা এটা হৈছে যে আদৰণি সমিতি বা আমাৰ যিখিনি আমাৰ পাপ বান্ধৱ আছে সকলোৱে এটা কথা কৈ আছে যে এইবাৰ আমি যে এটা ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আমি আগবাঢ়িব লাগিব, অকণমান আমি ভাল কৰিব লাগিব, এনেকুৱা সকলোতেই আছে। যেনে আপোনালোকে দেখিছে মূল মণ্ডপ ভাগো আমাৰ যিবিলাক প্ৰাকৃতিক উপাদান আছে, বাঁহ কাঠ খেৰেৰে চোৱা হ'ব এইবাৰ আটাইতকৈ ডাঙৰ কথা। আৰু চোৱা গছৰ খুঁটাৰে সুন্দৰকৈ এটা সুদৃশ্য আপোনাৰ মূল মণ্ডপ ভাগ নিৰ্মাণ কৰিবলৈ গৈ আছে। ইতিমধ্যে প্ৰায় 80%, 70% কাম আৰম্ভ হৈছে। ঠিক তেনেকৈ গোটেইখিনি আমাৰ সুন্দৰকৈ নামঘৰ ভাগো হৈ উঠিছে প্ৰাকৃতিক উপাদানৰে। ঠিক আমিও কাঠ আৰু মূলতঃ কাঠেৰেই প্ৰায় 135 ফুট দীঘল এখন নাৱৰ ব্যৱস্থা কৰি তাতে আমাৰ 6 খলপীয়া আৱাস বেদী নিৰ্মাণ কৰাৰ চিন্তা কৰিলোঁ। আৰু মানে এটা ব্যতিক্ৰমী কথাটো অহাৰ লগে লগে এনেকুৱা এটা হৈছে যে আমি কি ব্যতিক্ৰম কৰিম এতিয়া। গতিকে কেইবাদিনো আমি চিন্তা কৰিছোঁ, বহি এটা ভাবিলোঁ। আমাৰ সম্পাদকে প্ৰথমতে উলিয়ালে যে আমি এখন নাও তৈয়াৰ কৰিলে কেনে হয়। কথাটো খুব ভাল লাগিলে। গতিকে আমি নাৱৰ ওপৰত বেদী ভাগ কৰিম বুলি এটা মনস্থ কৰিলোঁ, চিন্তা কৰিলোঁ। আৰু সেইধৰণে আমি আগবাঢ়িছোঁ। বহু কাঠৰ প্ৰয়োজন হৈছে, প্ৰায় 1000 কেবি কাঠ আমাক প্ৰয়োজন হ'ব। এতিয়ালৈকে প্ৰায় 700 কেবি কাঠ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। কলা কৌশলীসকল লাগি আছে, আমাৰো উপসমিতিৰ বা বান্ধৱ সমস্তই শ্ৰমদান কৰি আছে। আৰু ইয়াতে নাৱৰ উপৰিও আমি ধুনীয়াকৈ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি এভাগ সুদৃশ্য বাউণ্ডৰী ৱাল দিম। তাৰপিছত আমাৰ বেৰিকেড এটা থাকিব, সেই ভাগ যাতে কোনো ধৰণৰ তাত প্ৰভাৱ নপৰে। এভাগ সুন্দৰ বাটচৰাৰে ফুলনিৰে আৰু বিভিন্ন প্ৰাকৃতিক উপাদানে বা ফুল জালি এনেকুৱা আমাৰ শৰাই এইখিনি লৈ আমি এটা সৌন্দৰ্য বৰ্ধনৰো চিন্তা কৰি আছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এভাগ সুন্দৰ পতাকা বেদী মানে এভাগ ভাল ভাস্কৰ্যত সি পৰিণত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু বাকী আকৰ্ষণীয় আচলতে এটা পতাকা বেদী আপোনালোকে নিৰ্মাণৰ কাৰণে আগবাঢ়িছে। কিমান কাঠ এতিয়ালৈকে ব্যৱহাৰ হ'ল, কিমান প্ৰয়োজন হ'ব? এতিয়ালৈকে আমাৰ প্ৰায় 700-800 কেবি কাঠ ব্যৱহাৰ হৈছে। ইয়াতে আৰু 300-400 কেবি কাঠৰ দৰকাৰ হৈছে। ইয়াতে আমি খাৰাত যদি বিধ হ'ব, ইয়াতে আমি বাৰ্নিছ কালাৰ কৰিম, ইয়াতে আমি পাইন কাঠ আৰু প্ৰায় আমি সন্মুখ ভাগটো তিতাচাপা কাঠ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। উপৰিও আমি এই বেৰিগেটৰ কাৰণে যিখন আমি ক'লোঁ যে বাউণ্ডেৰী ৱাল হ'ব, বাউণ্ডেৰী ৱালত আমি 1.5 ফুট ৱাল থাকিব, তাৰ ওপৰত গ্ৰিল থাকিব। সেই গ্ৰিলতো আমাৰ প্ৰায় 200-300 কেবি কাঠৰ দৰকাৰ হ'ব। তাৰ উপৰিও এখন আমাৰ বাঁহৰ বেৰিকেড হ'ব। বাঁহৰ বেৰিকেডত আকৌ এখন আমাৰ যিখন এই বাটচৰা আপোনালোকে দেখিছে, বাটচৰাটোৰ সন্মুখত আমাৰ এখন গেট হ'ব। সেই গেটখন আমি ভাবিছোঁহে, এইটো পাৰোঁগৈ নোৱাৰোঁ নাজানো। আমি চেষ্টা থাকিব আমাৰ, আমি যে চেঞ্চৰ ছিষ্টেমত আমি যেনেকৈ খুলিব পৰা ব্যৱস্থা কৰিম বুলি আমি আশা কৰিছোঁ, যে ভাবিছোঁ কৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া আমি সেয়াও কাঠৰে দিম, সেয়া কাঠৰে কৰিম বুলি ভাবি থৈছোঁ। তাৰ উপৰিও আমি ইয়াতে আমি বাটচৰাৰ পৰা যাওঁতে আমি এটা 6 ফুট বহল বাট সৃষ্টি কৰিম। তাৰ ওপৰত ইয়াত আমাৰ এখন নদী থাকিব, দুটা চাইডে নদী থাকিব। তাৰ ওপৰত আমাৰ
দুটা ৰেলিং থাকিব। তাৰপিছত মেইন যিটো আমাৰ পতাকা বেদিলৈ যোৱা খটখটি হ'ব, সেইটোত আমাৰ এটা হ'ব, তাত ৰেলিং হ'ব। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ ভাগ ভাগকৈ ফুলনি সৃষ্টি কৰিম বুলি ভাবিছোঁ। আৰু তাৰ উপৰিও যিমান চেষ্টা কৰোঁ কিমান সৌন্দৰ্যবৰ্ধন কৰিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদত কি কৰিব পাৰোঁ।